নমস্কাৰ আজি আমাৰ 15 নম্বৰ ক্লাছ আৰু আজিৰ ক্লাছটোৰ পৰা দুটা কুৱেশ্যন 150% আহিব মই কৈ থলো আৰু আপোনালোকে মন দি কুৱেশ্যনখিনি কৰিব যিসকলে আগে কৰিছে এইখিনি বস্তু তেওঁলোকে স্কিপ কৰক কোনো কথা নাই আৰু যিসকলে এতিয়া পঢ়িবলৈ আহিছে হাতত সময় কম আছে তেওঁলোকৰ কাৰণে এই দুটা বেছ সিৰিজ KSGS আছাম আপোনালোকক দি আছে ঠিক আছে আৰু আপোনালোকে PDF যদি লাগে তেনেহলে গ্ৰুপ জয়েন কৰক অলৰেডি WhatsApp লিংক মই দি দিছো কমেন্ট বক্সত ডেসক্ৰিপশনত আৰু কালি বা পৰখি দি দিম তাৰ পাছত আৰু শেয়াৰ কৰা নহব ঠিক আছে নাও ফাৰ্স্ট কুৱেশ্যন হাউ মেনি টাইপ অফ জাস্টিস আৰ মেনশন ইন প্ৰিএম্বল ভাৰতৰ সংবিধানৰ প্ৰস্তাৱনাত কিমান প্ৰকাৰৰ ন্যায়াধীশ নহয় হা ন্যায়ৰ কথা উল্লেখ কৰা হৈছে কিমান তিনটা কি সোশিয়াল ইকোনমিক এন্ড পলিটিক্যাল জাস্টিস ঠিক আছে এই তিনটা মনত ৰাখিব কি হয় হেতু জানিবৰ কাৰণে ইন্ডিয়ান পলিটি এটা সেশন কৰা আছে তাত গৈ যদি যায় গম পাব Now, next question. Okay. How many seats were owned by Muslim League in Constituent Assembly election? So, সংবিধান সভা okay Constituent Assembly যেটা গঠন হৈছিল তাৰ আগত ইলেকশন হৈছিল ঠিক আছে সেই ইলেকশনত কোনে কিমান সিট জিকিছিল সেইটো আপোনালোকে চাই থোৱাটো এবাৰ জৰুৰী কাৰণ আপোনালোকে জানে যে অকমান আপোনালোকে ব্যাকগ্ৰাউণ্ডলৈ যাওক 5 মিনিট সময় দিয়ক মোক 5 মিনিটত আপোনালোকৰ সকলোবোৰ ক্লিয়াৰ হৈ যাব কম সময়ত আমি ক্লিয়াৰ কৰিবলৈ ট্ৰাই কৰিম ঠিক আছে 1946 ৰ আহিছিল কেবিনেট মিশন ওকে তাৰ পাছত কেবিনেট মিশনে কি প্ৰস্তাৱ আগবঢ়াইছিল যে আপোনালোকে এখন ভাৰতৰ শাসকসকলক ৰুলাৰসকলক কৈছিল যে আপোনালোকে এখন সংবিধান সভা বনাওক কনস্টিটিউয়েন্ট এসেম্বলি বনাওক যৰ পৰা দেশখন চলাবৰ কাৰণে কি লাগিব এখন সংবিধান লাগিব তাৰ পাছত কনস্টিটিউয়েন্ট এসেম্বলিৰ ফাৰ্স্ট মিটিং কিমান চনত হৈছিল 9 ডিসেম্বৰ 1946 ঠিক আছে তাৰ পাছত ফাৰ্স্ট টেম্পৰাৰী প্ৰেসিডেন্ট আছিল শশীনন্দন সিনহা ঠিক আছে শশীদানন্দ সিনহা তাৰ পাছত যিজন পাৰ্মানেন্ট প্ৰেসিডেন্ট আছিল তেওঁৰ নাম আছিল ৰাজেন্দ্ৰ প্ৰসাদ এই দুটা নাম খেলিমেলি নকৰিব ইয়াৰ ওপৰত কোৱেশ্যন আহিব আমি কৰিম ওকে তাৰ পাছত কোন আছিল BN ৰাও was constitutional advisor of the committee যিমান কেইটা নাম লিখা আছে গোটেই কেইটা ইম্পৰ্টেন্ট আপোনালোকে নোট কৰি ৰাখক আৰু ইয়াতো অসমীয়াটো লিখা আছে পাই যাব তাৰ পাছত যেটা ইলেকশন হল কেবিনেট মিশনে কনস্টিটিউয়েন্ট এসেম্বলি বনাব দিয়াৰ পাছতে ইলেকশন হল সেই ইলেকশনৰ ৰিজাল্টটো কেনে ধৰণৰ আছিল হেতু আছিলে এনে ধৰণৰ যত টোটাল স্ট্ৰেংথ আছিলে 389 ঠিক আছে 389 ৰ 15টা সিট জিকিছিলে কোনে ইন্ডিপেন্ডেন্ট ক্যান্ডিডেটে 73টা সিট জিকিছিলে কোনে মুসলিম লীগ ঠিক আছে 93 প্ৰিন্সলি ষ্টেট ওকে আৰু 208 INC ইন্ডিয়ান নেশনাল কংগ্ৰেছে কিমানটা সিট জিকিছিলে 208 আমাৰ কোৱেশ্যনটো কি আছিল যে বিধানসভাৰ নিৰ্বাচনত মুসলিম লীগে কিমানখন আসন লাভ কৰিছিলে 73 ঠিক আছে নেক্সট কুৱেশ্যন members of constituent assembly were all elected all nominated partly elected and partly nominated so ইয়াতে সকলোবোৰ elected নাছিলে প্ৰিন্সলি ষ্টেটৰ পৰা কিছুমান nominated আছিলে ব্ৰিটিছৰ ফালৰ পৰা কিছুমান nominated আছিলে গটিকে partly elected and partly nominated ঠিক আছে আধা nominated মানে আৰু আধা elected ঠিক আছে okay now next question এখিনি আপোনালোকৰ ক্লিয়াৰ হ'ল যে কিমান চনত Assembly প্ৰথম মিটিং বহিছিল 9 ডিসেম্বৰ 1946 ঠিক আছে তাৰ পাছত এই ডেটটো মনত ৰাখিব নৱেম্বৰ 26 1949 ত সংবিধানখন এডপ্ট কৰা হৈছিল কিমান তাৰিখে নৱেম্বৰ 26 1949 আৰু সেই দিনটোতে আমি কি হিচাপে পালো সংবিধান দিৱস হিচাপে পালন কৰো ওকে আৰু ইনিশিয়ালি সংবিধানখন যেতিয়া বনোৱা হৈছিল তাত কিমান আৰ্টিকেল আছে 395 আৰ্টিকেল আৰু 8টা শিডিউল আছিল ওকে ওকে তাৰ পাছত কিন্তু সংবিধানখন কেতিয়াৰ পৰা লাগু কৰা হৈছিল কেতিয়াৰ পৰা বলবৎ কৰা হৈছিল 26 জানুৱাৰী 1950 যিদিনাখন আমি ৰিপাব্লিক ডে হিচাপে পালন কৰো ঠিক আছে 26 নৱেম্বৰ 1949 ত কি কৰা হৈছিল তাক এডপ্ট কৰা হৈছিল আৰু লাগু কৰা হৈছিল 1950 26 জানুৱাৰী যাক আমি ৰিপাব্লিক ডে হিচাপে গণৰাজ্য দিৱস হিচাপে আমি পালন কৰো কিয় কাৰণ 26 জানুৱাৰী ডেটো যি লাহোৰ সেশন হৈছিল 1929 ত ইন্ডিয়ান নেশনাল কংগ্ৰেছৰ সেই সেশনত 29 জানুৱাৰী পূৰ্ণ স্বৰাজ হিচাপে পালাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল আৰু সেই হিষ্টৰিকেল ডেটোৰ প্ৰতি লক্ষ্য ৰাখি তাৰ প্ৰতি সন্মান ৰাখি 26 জানুৱাৰী 1950 সেই দিনটোৰ পৰা সংবিধানখন কি কৰা হৈছিল বলবৎ কৰা হৈছিল কিন্তু বনাই কেতিয়া হৈছিল 26 নৱেম্বৰ 1949 ডেটৰ মাজত কনফিউজ নহব আৰু ফাদাৰ অফ কনস্টিটিউশন বুলি আমি কাক কওঁ ডক্টৰ BR আম্বেদকাৰ এতিয়া আমি যেটা কোৱেশ্যন কৰিম আপোনালোকে বাকি বস্তুখিনি গম পাব ঠিক আছে ওকে এইটো কোৱেশ্যন the constituent assembly held first meeting December 9
1946 সংবিধান দিৱস কেতিয়া পালন কৰা হয় Constitution Day is celebrated on 26 November. Okay, next question. Now, in the Indian Constitution, the method of election of the President of India is taken from which country? So, আমাৰ সংবিধানখন যেতিয়া বনাইছিলে বহুতো কাউন্ট্ৰি বহুতো দেশৰ বেলেগ বেলেগ সংবিধানৰ পৰা বহুতো পদ্ধতি বা বহুতো আৰ্হি বড়ো কৰা হৈছিলে ঠিক আছে সেইবোৰ আনি তাৰ আদৰ্শমতে কি আমাৰ সংবিধানখন বনোৱা হৈছিল এনেকুৱা নহয় যে কোনোবা যি কিজন এছেম্বলিৰ মানুহ আছিল তেওঁলোকে বহি তেওঁলোকে যি ভাবিছে তাকে লিখি দিছে নহয় বহুতো দেশৰ সংবিধানৰ পৰা আনি এখন ডাঙৰ সংবিধান ৰিটেন এণ্ড লেংগুৱেজ ৱৰ্ল্ডৰ ভিতৰত আটাইতকৈ দীৰ্ঘতম লিখিত সংবিধান বনাই পেলাইছিলে আৰু তাতে কৈছে যে ইয়াৰ পৰা ইলেকশ্যন অফ প্ৰেচিডেণ্ট কোনখন সংবিধানৰ পৰা আনিছিলে সেইটো হৈছে আয়াৰলেণ্ডৰ পৰা আৰু এখন লিষ্ট আছে সেই লিষ্টখন যিমান পাৰে আজি চকু মুদি মনত ৰাখি থওক ইয়াৰ পৰা এটা কোৱেশ্চন কনফাৰ্ম আহিব ঠিক আছে ব্ৰিটিছ কনষ্টিটিউচনৰ পৰা ব্ৰিটিছ সংবিধানৰ পৰা কি লৈছিলে পাৰ্লিয়ামেণ্টাৰী গভৰ্ণমেণ্ট ৰুল অফ ল এই ফিচাৰ গিটা ক'ৰ পৰা বড়ো কৰিছিলে ব্ৰিটিছ কনষ্টিটিউচনৰ পৰা আৰু আমেৰিকাৰ পৰা এইটো বেছি ইম্পৰ্টেণ্ট ফাণ্ডামেণ্টেল ৰাইটছ কোনখন সংবিধানৰ পৰা কোনখন দেশৰ সংবিধানৰ পৰা লোৱা হৈছিলে তেতিয়া ক'ব লাগিব যে ইউএছ আমেৰিকাৰ সংবিধানৰ পৰা তাৰ পাছত ঠিক আছে আইৰিছ এমাত্ৰ আইৰিছ বা আয়াৰলেণ্ড তাৰ পৰা কোনটো লোৱা হৈছিলে ইলেকশ্যন অফ প্ৰেচিডেণ্ট ঠিক আছে ইলেকশ্যন অফ প্ৰেচিডেণ্ট আৰু ইম্পৰ্টেণ্ট হলে এইটো ডাইৰেক্টিভ প্ৰিন্সিপাল অফ ষ্টেট পলিচি ডিপিএছপি ক'ৰ পৰা লৈছিল আইৰিছ কনষ্টিটিউচনৰ পৰা ওকে তাৰ পাছত যদি গোটেইকেইটা পঢ়িব গোটেইকেইটা মনত ৰাখিব এইখিনি আমাক লাগিব তথাপিও মই ইম্পৰ্টেণ্ট কেইটা কৈ আছো তাৰপিছত আহিছে এইটো বেছি ইম্পৰ্টেণ্ট ফাণ্ডামেণ্টেল ডিউটিজ মৌলিক কৰ্তব্য কাৰ পৰা লোৱা হৈছে সোভিয়েট ইউনিয়ন কনষ্টিটিউচনৰ পৰা ৰাছিয়াৰ পৰা ওকে আৰু প্ৰচিডিউৰ ফৰ এমেণ্ডমেণ্ট অফ দ্য কনষ্টিটিউচন ক'ৰ পৰা লোৱা হৈছে সাউথ আফ্ৰিকান কনষ্টিটিউচনৰ পৰা গোটেইখিনি মনত ৰাখিলে আপোনাৰ কাৰণে ভাল কিন্তু যদি ভাবিছে যে নাই মই গোটেইখিনি ৰাখিব নোৱাৰিম মোৰ কেপাচিটি নাই তেনেহলে যিকেইটা মই মাৰ্ক কৰি দিলো সেইকেইটা 100% আপুনি ৰাখিব লাগিব আৰু যদি নাৰাখে মাই নিগেটিভ মাৰ্কছ পাব 1/4 মাৰ্কছ যাব আপোনাৰ পৰা ওকে ঠিক আছে নেক্সট কুৱেশ্যন কৰিম নেক্সট কুৱেশ্যনটো হ'ল যে which of the following schedules deals with the administration of tribal area in Assam already আমি ক্লাস 11ত ইয়াৰ বিষয়ে ধুনীয়াকৈ কৰিছো যে তলৰ কোনখন অনুসূচিত অসমৰ জনজাতীয় অঞ্চলৰ প্ৰশাসনৰ বিষয়ে আলোচনা কৰা হৈছে কোনটো 6 schedule আৰু ইয়াত কি ষ্টেট আছে ষ্টেটখিনিৰ নাম কমেন্ট কৰি জনাওক AMTM ওকে মই মানে কৈ দিলো ফুল ফৰ্মটো লিখি আপোনালোকে কমেন্ট কৰি পঠাওক 6 scheduleত কোনখন ষ্টেটৰ বিষয়ে আমি পাওঁ ঠিক আছে তাৰ পাছত next question very important question is coming this is okay who presides over the joint session of both house of the parliament ভাৰতৰ সংসদৰ দুইটা সদনৰ যুটীয়া অধিৱেশনৰ সভাপতি কোনে কৰে মই কৈছিলো ৰাজ্যসভা আৰু লোকসভা আমাৰ দুখন হাউস আছে আপাৰ হাউস লোৱাৰ হাউস দুইখনৰে কেতিয়াবা কি হয় জয়েন্ট সেশন হয় ঠিক আছে যুটীয়া অধিৱেশন হয় তাত সভাপতিত্ব কোনে কৰে বা ঠিক আছে কোন হ'ব এটো কমেন্ট কৰি জনাওক এটো হোমৱৰ্ক এটো ইম্পৰ্টেন্ট ইয়াৰ পৰা আহাৰ এবাৰ চান্স আছে ওকে নাও আমি কেইটামান চাবলৈ পাম ভাৰতীয় সংবিধানখনৰ কেইটামান বৈশিষ্ট্য আছে ঠিক আছে ক্যাৰেক্টাৰিষ্টিক্স আছে সেইটা কি নাম্বাৰ 1 পৃথিৱীৰ আটাইতকৈ লিখিত দীৰ্ঘতম সংবিধান 2 নম্বৰতে অলৰেডি আমি যেটো কৰিলো drawn from various sources বহুতো সংবিধানৰ পৰা ফিচাৰ্ছবোৰ বড়ো কৰা হৈছে ওকে blend of rigidity and flexibility কি হয় কিছুমান বস্তু আমাৰ এভেন্ট কৰিবলৈ কিছুমান সহজ কিছুমান টান তো যেনেকৈ ৰিজিডো হয় তেনেকৈ ফ্লেক্সিবল হয় ভালকে বুজোৱা আছে সেই চেপ্টাৰটোত যাওক ভালদৰে বুজি পাব এটা মই ইয়াৰ ওপৰত বনাই থৈছো মই দি দিম ডেসক্ৰিপচনত দেন ফেডাৰেল সিস্টেম উইথ ইউনিটাৰী বায়াস এটো বুজোৱা আছে না পাৰ্লিয়ামেণ্টাৰী ফৰ্ম অফ গভৰ্ণমেণ্ট এটো ধুনীয়াকৈ বুজোৱা আছে ঠিক আছে ওকে এইখিনি হৈছে আমাৰ সেলিয়েন্ট ফিচাৰ কি কয় সংসদীয় ব্যৱস্থা হয়নে drawn from various sources লিখিত দীৰ্ঘতম সংবিধান সিঙ্গল সিটিজেনশিপ ইন্ডিপেন্ডেন্ট বডি ফান্ডামেন্টাল রাইটস এইবোৰ বস্তু আমাৰ এই ক্যাৰেক্টাৰিষ্টিক্সবোৰ আমাৰ সংবিধানখনত আছে ঠিক আছে সিঙ্গল সিটিজেনশিপ বুজিছে আমি অকল ভাৰতৰ নাগৰিক আমি অসমৰ বাসিন্দা কিন্তু কোৰ নাগৰিক ভাৰতৰ নাগৰিক সবেই ভাৰতৰ নাগৰিক সিঙ্গল সিটি আমি এনেকুৱা নহয় যে অসমৰ নাগৰিকো হয় ভাৰতৰ নাগৰিক আমাৰ অসমৰ এক্সট্ৰা সিটিজেনশিপ আছে ভাৰততো আছে নাই কিন্তু আমেৰিকাত কি হয় ডুৱেল সিটিজেনশিপ থাকে ষ্টেটখনৰো সিটিজেন আৰু ওভাৰঅল ইউএছ ৰ সিটিজেন ঠিক আছে ভালদৰে বুজোৱা আছে তাত গৈ ফেলে চালে আপোনালোকে বুজি পাব ওকে আমি এটা কুৱেশ্চন কৰি যাম যিমান কুৱেশ্চন কৰিম আমাৰ কাৰণে কিমান ভাল এতিয়া আমাৰ গম পালে যিখিনি কি আছিল বৈশিষ্ট্য আছিল তাৰ ভিতৰত কৈছে যে which of the following sentences are correct মানে ইয়াতে সংবিধানখনৰ বৈশিষ্ট্যটা দিয়া আছে কোনটো হয় প্ৰথমটো কি আছে ভাৰতৰ সংসদীয় শাসন ব্যৱস্থা আছে পাৰ্লিয়ামেণ্টাৰী ফৰ্ম অফ গভৰ্ণমেণ্ট ইয়েস আছে world language written constitution is the constitution of India yes বিশ্বৰ আটাইতকৈ দীঘলীয়া লিখিত সংবিধান হয় কিয় নহয় the Indian constitution is regarded as federal in form and unitary in spirit okay এটো যদি বুজি পোৱা নাই
আপুনি ভালকে মই বুজাই থৈছো সেইটো চালে আপুনি গম পাব বাট মই মানে কওঁ যে আমাৰ ফেডাৰেল চিষ্টেমটো আছে কিন্তু ইউএছৰ দৰে নহয় আমাৰ যদিও ফেডাৰেল চিষ্টেম হয় কিছুমান ক্ষেত্ৰত আমাৰ কি হয় ইউনিটি আছে ঠিক আছে চেণ্টাৰ ষ্টেটৰ মাজত যদিও পাৱাৰ ডিভিজন আছে কিছুমান এনেকুৱা বস্তু আছে য'ত আমি একেলগে কাম কৰোঁ আৰু এটা ক্ষেত্ৰত কি হয় চেণ্টাৰৰ পাৱাৰ অলপ বেছিকে আছে ওকে ফৰ্থ পইণ্ট দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যন ইজ পাৰ্টলি ৰিজিড এণ্ড পাৰ্টলি ফ্লেক্সিবল ইজ পাই আহিছো মানে গোটেইকেইটাই সত্য ওকে এই গোটেইকেইটাই হয় অসমীয়াটো লিখা আছে ধুনীয়াকে পঢ়ি ল'ব এইকেইটা হৈছে বৈশিষ্ট্য এয়া ক্লাছ 6ৰ বস্তু ওকে ক্লাছ 6-7ৰ বস্তু এইখিনি ইমান টান বস্তু একো নহয় নাও নেক্সট কুৱেশ্যন MCQ সিৰিজত আমি এনেকৈ কৰিব লাগিব উপায় নাই নেক্সট কুৱেশ্যন ওকে what was the initial number of constituent assembly what was the initial number of members of the constituent assembly constituted to draft the constitution of India মই কৈছো যে প্ৰথম যে ভাৰতৰ সংবিধানৰ খচৰা প্ৰস্তুতৰ বাবে গঠন কৰা সংবিধান সভাৰ প্ৰাৰম্ভিক ষ্ট্ৰেংথ কিমান আছিল আৰে অলৰেডি কৈছো 389 আৰু ক'ত কোনে কিমান জিকিছিলে হেতু অলৰেডি কৈছো এটো ইম্পৰ্টেন্ট এটো ষ্টাৰ মাৰ্ক মাৰি থৈছো মানে এটো ইম্পৰ্টেন্ট the constituent assembly was from under which of the following তলৰ কোনটো মিছনৰ পিছত বা কোনটো প্লানৰ পাছত কনষ্টিটুৱেন্ট এছেম্বলি গঠন হৈছিলে কোনটো আছিলে মাউণ্টবেটেন কেবিনেট ইণ্ডিয়ান ইণ্ডিপেণ্ডেন্স এক্ট ওয়েভেল আৰে কোনটো কেবিনেট মিছন প্ল্যান কিমান চনত 1946 ত ওকে ধুনীয়াকে লিখা হৈ আছে ইয়াতে নোটছত আছে নে নাই আছে কেবিনেট মিছন 1946 তেওঁলোকে প্ৰস্তাৱ আগবঢ়াইছিলে কনষ্টিটুৱেন্ট এছেম্বলি বনাবৰ কাৰণে আৰু তাৰ পাছত আইছিল ঠিক আছে ওকে নেক্সট কুৱেশ্যন এটো মনত ৰাখিব এটো ষ্টাৰ মাৰ্ক মাৰি দিলো who presided over the first meeting of the constituent assembly in 1946 কোন আছিলে সচিদানন্দ সিনহা ফাৰ্স্ট তেওঁ টেম্পৰাৰী আছিল বাট তেওঁ ফাৰ্স্ট আছিল তেওঁ ওল্ডেষ্ট মেম্বাৰ আছিলে গোটেই কমিটিৰ ভিতৰত সেইকাৰণে তেওঁক এই সন্মান দিয়া হৈছিলে ন who is considered to be the architect of Indian constitution কাক কোৱা হয় আৰে ইয়া এটো কমেন্ট কৰক এটো সৰু কথা ওকে নাও নেক্সট কুৱেশ্যন এটো আমি কৰিলো কোনে কিমান সিট জিকিলে বাট which of the following was not a member of constituent assembly সংবিধান যি সভা বনাইছিলে যখন কনষ্টিটুৱেন্ট এছেম্বলি আছিল তাৰ সদস্য কোন আছিল ৰাজেন্দ্ৰ প্ৰসাদ এনকে গান্ধী মানে মহাত্মা গান্ধী এছচি মুখাৰ্জী সচিদানন্দ সিনহা কোন আছিল মহাত্মা গান্ধী নাছিলে সংবিধান সভাৰ তেওঁ সদস্য নাছিলে মহাত্মা গান্ধী ওকে মনত ৰাখিব ওকে যদি জানে ভাল কথা তাৰ পাছত the preamble of Indian constitution is borrowed from which country যি আমাৰ প্ৰস্তাৱনা আছে প্ৰিয়াম্বলটো ধুনীয়াকে পঢ়ি চাব ঠিক আছে উই দা পিপল অফ ইণ্ডিয়া ওকে ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনা কোনখন দেশৰ পৰা লোৱা হৈছে হেতু হ'ব আপোনাৰ আমেৰিকান কনষ্টিটিউচনৰ পৰা প্ৰিয়াম্বলটো লোৱা আছে মনত ৰাখিব ইয়াৰ পৰা কোৱেশ্যন আহিব এখিনি এৰি নিদিব 100% কোৱেশ্যন পাব ইয়াৰ পৰা আৰু আপোনালোকে জানে 1976 ত 42nd কনষ্টিটিউচনেল এমেন্ডমেন্ট হৈছিলে ঠিক আছে আৰু তাক যাক আমি কি কওঁ মিনি কনষ্টিটিউচন বুলি কওঁ ঠিক আছে আৰু তাত সোশিয়ালিষ্ট সেকুলাৰ আৰু ইন্টিগ্ৰিটি এই তিনটা শব্দ প্ৰিয়াম্বলত নতুনকৈ সংযোজন কৰা হৈছে ঠিক আছে মনত ৰাখিব কিমানত 42nd amendment 1976 okay next question important question which of the following words was not added in the preamble by 42nd constitutional amendment act 1976 ত কোনটো শব্দ এড কৰা হোৱা নাছিল socialist secular integrity republic সব কোন দিটা কৰিছিলে socialist secular and integrity অসমীয়াত সমাজবাদী ধৰ্মনিৰপেক্ষ সেকুলাৰ মানে ধৰ্মনিৰপেক্ষ ইন্টিগ্ৰিটি অখণ্ডতা এন্ড ৰিপাব্লিক গণৰাজ্য কোনটো কৰা নাছিল ৰিপাব্লিক কৰা নাছিল বাকি এই তিনটা 42nd amendment 1976 ত কৰা হৈছিল ওকে on which date the constituent assembly had adopted the constitution কোন তাৰিখত সংবিধান সভা গৃহীত কৰিছিল কিমান তাৰিখে সংবিধান সভা গৃহীত সংবিধান সভাই সংবিধানখন গৃহীত কৰিছিল on which date constituent assembly had adopted the constitution adopt কৈছে ঠিক আছে হেতু হ'ব আপোনাৰ 26 November 1949 ত এডপ্ট কৰা হৈছিল যত আমি কি বুলি মানো সংবিধান দিৱস হিচাপে 26 নৱেম্বৰত ওকে তাৰ পিছত এখিনি অলৰেডি পঢ়াইছো এতিয়া ইয়াত টাইম ওয়েষ্ট নকৰো এতিয়া আমি কোৱেশ্যন কৰি যাম ঠিক আছে নাও নেক্সট কোৱেশ্যন ওয়েট the term democratic is used in the preamble a broader sense of democratic means প্ৰস্তাৱনাত গণতান্ত্ৰিক শব্দটো ব্যৱহাৰ কৰা হৈছে ডেমোক্ৰেটিকৰ বহল অৰ্থ হল কি মানে ডেমোক্ৰেটিক মানে যেটো ইউজ কৰা হৈছে কি ডেমোক্ৰেটিক আছে মানে ডেমোক্ৰেটিক আছে আপোনাৰ পলিটিক্যাল ডেমোক্ৰেসি only social democracy only economic democracy only কোনটো গোটেই কিটা পলিটিক্যাল আমাৰ কি আছে পলিটিক্যাল সোশিয়াল ইকোনমিক হয়নে ৰাজনৈতিক সামাজিক আৰু অৰ্থনৈতিক গোটেই কিটা ডেমোক্ৰেসি আমি সংবিধানত পাওঁ
ওকে ঠিক আছে নাও ইণ্ডিয়ান ছ'চিয়েলিজম ইজ বেছড অন গান্ধীয়ান ঠিক আছে ভাৰতীয় সমাজবাদী কাৰ ভিত্তি কৰা হৈছে কাৰ ওপৰত গান্ধীয়ান সমাজবাদীৰ ঠিক আছে ওকে ওকে নাও next question who stated that the preamble is the horoscope of our sovereign democratic republic আমাৰ সাৰ্বভৌম গণতান্ত্ৰিক গণৰাজ্যৰ ৰাশিফল বুলি প্ৰস্তাৱনাখনক প্ৰিয়াম্বুলখনক ঠিক আছে আমাৰ প্ৰস্তাৱনাখনক কোনে কৈছিলে যে দিস ইজ দ্য horoscope of our sovereign democratic republic who stated this K.M. Munshi Pandit Thakur Das Bhargav Sir Aladi Krishna Iyer আৰু আৰ্নেষ্ট বাৰ্কাৰ এটো কৈছিলে K.M. মুনচিয়ে মনত ৰাখিব ঠিক আছে আহিব পাৰে চান্স আছে তাৰ পাছত নেক্সট কোৱেশ্চন okay which of the following is not true about preamble প্ৰস্তাৱনাখনৰ বিষয়ে তলৰ কোনটো সত্য নহয় preamble is a part of constitution সত্য নহয় কৈছে not true preamble to সংবিধানৰ এটা পাৰ্ট হয় ইন্টিগ্ৰেল পাৰ্ট হয় হয়নে নহয় হয় The preamble is neither a source of power to legislature nor a provision upon the power of a legislature. Yes. Okay. It is non-justiciable. Yes. Its provision can be enforceable in court of law. No, it is non-enforceable. ঠিক আছে? এটো হয়। তাৰ পাছত next question, very important. Which of the following word not mentioned in preamble of the Constitution of India ভাৰতৰ সংবিধানৰ প্ৰস্তাৱনাত তলৰ কোনটো শব্দৰ উল্লেখ নাই sovereign সাৰ্বভৌমত্ব ডেমক্ৰেটিক সেকুলাৰ ফেডাৰেল কোনটো নাই ফেডাৰেল নাই বুজিলে বাকি গুটেকিটা আপুনি পঢ়িবলৈ পাব যেটো নাই নাই ঠিক আছে ফেডাৰেল আমাৰ কি হয় সংবিধানখনৰ এটা ফিচাৰ হয় বৈশিষ্ট্য হয় কিন্তু কোট নাই প্ৰস্তাৱনাত নাই প্ৰিয়াম্বুলত এটো উল্লেখ নাই ঠিক আছে now what is the legal nature of preamble of the Constitution of India preamble legal nature কি it is not enforceable মানে ই বলবৎ কৰিব পৰা নহয় ঠিক আছে okay now next question yes এটো কোন আছিল কেএম মুনচি ঠিক আছে নাই আজি কাৰণে মানে আজি অলপ কম আছিল কিন্তু বহুত ইম্পৰ্টেন্ট আছিল কম আছিল বাট ইম্পৰ্টেন্ট আছিল বাকি মই জানো যি সকলে পঢ়ি থৈছে তেওঁলোকৰ কাৰণে ৰিভিজন হৈছে যি সকলে ভালদৰে পঢ়া নাই তেওঁলোকৰ কাৰণে অকমান প্ৰবলেম হ'ব কাৰণ কি কয় এমসিকিউ সিৰিজটো ইমানখিনি পঢ়াব নোৱাৰি তথাপিও ইয়াৰ পাৰ্ট মই বনোৱা আছে হেতু যদি গৈ আপোনালোকে পঢ়ে অলপমান ভালদৰে বুজি পাব ঠিক আছে ধন্যবাদ আজি কাৰণে ইমানে আছিল আৰু কোনকালে গ্ৰুপ জয়েন কৰক মই কালিলৈ পিডিএফ শেয়াৰ কৰি দিম কালি বা পৰকি তাৰ পিছত কিন্তু শেয়াৰ কৰা নহব ওকে থ্যাংক ইউ